দেখিছোঁ কিমান টকা লাভ হ'ব বা কিমান টকা খৰচ হ'ব সেইখিনি ওপৰতে আলোচনা হয়, কিমান কষ্ট হ'ব সেইখিনি কিন্তু আলোচনা নহয়। এইবাৰ চাওক ইমান ডাঙৰ 1 কেজি ওপৰতে হ'ব। এতিয়া মই আপোনালোকক ছিঙি দেখাইছোঁ। ফুল পাতি কেতিয়াবা এটা বা দুটা তাতকৈ সোনকালেও কেতিয়াবা উঠিব লাগে এই ঠাণ্ডাত। গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 4টা বাজিছে দেই। ৰাতিপুৱা 4টা বাজিছে আৰু এতিয়া আমি ৰাতিপুৱা উঠিছোঁ। আজি এনেকুৱা ঠাণ্ডা, মাত দেখিছে ৰাতিপুৱা উঠি ঠাণ্ডাখনতো। আমি পপা আমাৰ নাফু ছিঙিমগৈ, তুমি শুই থাকা দেই, ভালকৈ শুবা দেই। কাপোৰ উদিয়াই নুশুবা দেই দেই। কাপোৰ উদিয়াই অকণমান জ্বৰ ভাল হৈছেনে? হৈছে। কাপোৰ উদিয়াই নুশুবা, কাপোৰ লৈ শুবা দেই। তাই যিহেতুকে গাটো ভাল নাই, ক'বলৈ হোৱাই নাই এইকেইদিন, সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই। গাটো ভাল নাই, তাই জ্বৰ হৈছে। তাই মানে শুই আছে এতিয়া, তাই অকলে শুই আছে। আমি মাকে দেউতাকে যাওঁ। এইবোৰ আপোনালোকক দেখাওঁ ৰাতিপুৱাই 4টা বজাত ঠাণ্ডাত, এই ঠাণ্ডাত উঠি। চাওক, লাইটটো অফ কৰি থৈ যাওঁ। বাহিৰৰ পৰিৱেশ দেখুৱাওঁ দেই আপোনালোকক। এয়া চাওক, ৰাতিপুৱা একোৱে নেদেখে। আমি কেলে উঠিছোঁ, দুইটাই উঠিছোঁ বাৰু, দেউতাকে মই। আপোনালোকে জানেই চাগে, আগৰ পুৰণা ভিডিঅ'বিলাকত দিছোঁৱেই। নাফু খেতি কৰোঁ আমি, মাছৰুম খেতি কৰোঁ। মানে কালিৰ পৰা আৰম্ভ কৰিছে মাছৰুম মানে ওলাবলৈ, ছিঙিবৰ কাৰণে কালিৰ পৰা হৈছে। কিন্তু কালি 5-6 কেজিহে ওলালে, খুব কমটি। আজি মানে অলপ সৰহ ওলাব, চাগে 30-35 কেজিমান ওলাব। ছিঙিলে আপোনালোকক নিশ্চয় দেখুৱামেই কিমান ওলাইছে। 30-35 কেজি মানে ছিঙিবলৈ এতিয়া ৰাতি 4টা বজাতে উঠা হৈছে। যদি আৰু ইয়াতকৈ বেছি ওলায় তেতিয়াহ'লে আৰু সোনকালে উঠিব লাগে। কেতিয়াবা মানে 1টা বা 2টা বজাতো উঠি আমি ছিঙিব লাগে। কাৰণ কেলৈ, মাৰ্কেটখনৰ কথা। আমি মাছৰুম খেতি কৰোঁ যেতিয়া মাৰ্কেটখন আমাক লাগে, আৰু মাৰ্কেটখন আমাৰ ইয়াত ডিমাপুৰ যায়। ইয়াত বহুত মানুহে মাছৰুম কৰে, ডিমাপুৰ যায় যে, সেইটো কাৰণে মানে বেপাৰীয়ে নিয়ে, আমিতো নিজে নিব নোৱাৰোঁ। বেপাৰীয়ে গাড়ীত লৈ যায় সকলোৰে মাছৰুমখিনি, আৰু গোটেইখিনি গোটাই যেতিয়া নিয়ে, মানে ৰাতিপুৱাই যায় 6টা, 5টা বা 6টা বজাতে গুচি যায় বেপাৰীবিলাক। তাৰ আগতে আমি ছিঙি লৈ জুখি ৱেইট কৰি এটা টোপোলা কৰি, গোটেইখিনি প্ৰচেছ আপোনালোকক দেখামেই। এটা টোপোলা কৰি মানে দিবগৈ লাগে। সেইকাৰণে এনেকৈ এই কষ্টত মাছৰুম খেতি কৰিবৰ কাৰণে সকলোৱে ভিডিঅ' দিয়ে। মাছৰুম খেতি কেনেকৈ কৰে, কিমান টকা লাগে সেইখিনিও দিয়ে। কিন্তু আজি মানে মই মানে এটা দেখুৱাম যে কিমান কষ্ট হয় মাছৰুম খেতি কৰোঁতে, সেইটো আপোনালোকে চাব। সেইকাৰণে এই ঠাণ্ডাত, পুহ মাহৰ মানে শেষত ঠাণ্ডাত মানে 4টা বজাতে উঠিবলগীয়া হৈছে। কেতিয়াবা 1টা বা 2টা বজাতো উঠিবলগীয়া হয়। আপোনালোকে যদি মাছৰুম খেতি কৰোঁ বুলি ভাবিছে, তেতিয়াহ'লে মাৰ্কেটখন চায়ো ল'ব, এইখিনি কষ্ট কৰিব পাৰিবনে নোৱাৰে। জীৱনটো জীবৰ কাৰণে বাৰু কামখিনি কৰিবৰ কাৰণে কষ্টটো কৰিবই লাগিব। তথাপিও আপোনালোকে এইখিনিও চাই ল'ব যে আপোনালোকে এইখিনি কষ্ট কৰিব পাৰে নে নোৱাৰে। মানুহজনে ছিঙিবলৈ গ'লেই মই আচলতে এইফালে পেকেট কৰি দিম বুলি কৈছিলোঁ, কিন্তু ভিতৰতো মাছৰুমবোৰৰ ভিতৰতো অকণমান দেখাওঁ। মাছৰুম খেতি দেখুৱাইছোঁ যেনিবা আগতে, ঠাণ্ডাত, পুহ মাহৰ ঠাণ্ডাত। আপোনালোকে চাব পাৰে, মাছৰুমটো ফুলোতে ঢেৰ ফুলিছে, কিন্তু
চাগে কাইলৈ পৰহিলে মানে গোটেই হ'ব বেছিকৈ। আৰু ইমানেই ঠাণ্ডা পৰিছে, লাইট জ্বলাবলগীয়া হৈছে। মাছৰুম ঘৰত লাইট এনেই নজ্বলাই আমি মানে ব্যৱস্থা কৰিছোঁ আৰু যেনেকৈ ব্ৰইলাৰ পোহে তেনেকৈ। ঠাণ্ডাত কেনেকুৱা লাগিছে তাকে কৈছোঁ, মাছৰুম খেতি কৰিবলৈ কিমান টকা লাগে, কিমান বাজেটত হয়। সেইখিনি ইউটিউবত মানে প্ৰায়ে পাব সেইখিনি আৰু এই মাছৰুম খেতি কৰিবলৈ পইচা কিমান লাগিব, লাভ কিমান হ'ব। কিন্তু এই নিগেটিভখিনি কোনো নকয়। নিগেটিভখিনি অকণমান মানুহে দেখুৱাব লাগে। চব ঠাইতে বাৰু নিগেটিভখিনি নহয়। আমাৰ মানে ইয়াত সেই ক'লোঁ যে মাৰ্কেটখনৰ কথা, মাৰ্কেটখন আমাৰ ইয়াত ডিমাপুৰতহে। সেইটো কাৰণে বেপাৰীয়ে ৰাতিপুৱাই নিয়ে আৰু আমাৰতো অলপ সৰহকৈ কৰা হয়। এবাৰ এনেকৈ কিছুমানে এটা বা দুটা টোপোলা কৰে যে খাবলৈ, তেনেকুৱা নহয়। ইয়াত দেখিছে আপোনালোকে, ইয়াত 600টা টোপোলা আছে। এনেকুৱা 600টা টোপোলাই আছে। 1 কুইণ্টেল 20 কেজি গুটি। 1 কুইণ্টেল 20 কেজি যদি আপুনি ইয়াত কৰে, ইয়াত কিন্তু বহুত ডাঙৰ খেতিয়কো আছে, যিটো মানে ইউটিউবত প্ৰায়ে আছে। ধনশ্ৰী যেনিবা ডাঙৰ হেৰি বুলি মাছৰুম খেতিয়ক বুলি ক'লে মানে আমাৰ ইয়াতে আছে। সেইজনেতো বহুত কৰে, সেইজনে নিজেই নিয়ে বজাৰলৈ। সেইকাৰণে সেইজনৰ সুবিধা হয় আৰু সেইজনে মানে কাম কৰা মানুহো বহুত ৰাখে। আমাৰতো নাই, আমিতো নিজে কৰাহে। আমাকতো কাম কৰা মানুহ ৰখা নাই বাৰু এতিয়ালৈকে। ইমানেই ঠাণ্ডা, মই টুপি পিন্ধি লৈছোঁ দেই, একদম এজনৰ টুপি পিন্ধি লৈছোঁ। মোৰ টুপি নহয় আকৌ দেই, এইজনৰ টুপি। আৰু আমাৰ ৰূপকেইটা চাওক, ৰাতিপুৱাই উঠি চেহেৰা কোনো গত নাই। এয়া চাওক, প্ৰায় 1 কেজি। আৰু অকণমান ফুলিবলৈ আছে, আৰু লাগি আছে দেই, আপোনালোকক দেখুৱাই আছোঁ বাৰু। এইখিনি যিহেতুকে 1 কুইণ্টেল 20 কেজি, এইখিনি ছিঙিবলৈ হ'লে গোটেইখিনি যদি একেলগতে ওলায়, আমাৰ এতিয়া যেনিবা পেকেট কৰা বেলেগ বেলেগ দিন, এদিনৰ পাছত পেকেট কৰা হৈছে, আধাটো এনেকৈ। গোটেইখিনি যদি একেলগতে পেকেট কৰা হয় নহয়, একেদিনাখনেতো গোটেই চিলিণ্ডাৰখিনিতে নাফু ওলাব। ঘূৰি ফুৰিবলগীয়া হৈছে। গোটেই চিলিণ্ডাৰখিনিতে যেতিয়া নাফু ওলাব, তেতিয়া মানে গোটেইখিনি একেলগতে ছিঙিব লগা হ'ব নহয়। ৰাতি কেতিয়াবা 1টা বা 2টা, তাতকৈ সোনকালেও কেতিয়াবা উঠিব লাগে এই ঠাণ্ডাত। গৰম দিনত বাৰু কোনো কথা নাই, ঠাণ্ডা দিনত কিমান কষ্ট। আৰু আচলতে সেই বজাৰখনৰ কাৰণে হয়, কিছুমান ঠাইত নহ'বও পাৰে। কিন্তু এই চোৱাত ডিমাপুৰৰ কাৰণে যদি আপুনি খেতি কৰিছে মাছৰুম খেতি, তেনেহ'লে আপোনালোকে এই কষ্টখিনি কৰিব লাগিব। আৰু এই কষ্টখিনি কোনো নেদেখুৱায়। প্ৰায় মানে দেখিছোঁ কিমান টকা লাভ হ'ব বা কিমান টকা খৰচ হ'ব সেইখিনি ওপৰতে আলোচনা হয়। কিমান কষ্ট হ'ব সেইখিনি কিন্তু আলোচনা নহয়। এই প্ৰচেছখিনিত মানে প্ৰথমখিনিত ইমান আপোনাৰ কষ্ট নহ'বও পাৰে। খেৰ তিওৱাৰ পৰা ধৰি খেৰ ভৰোৱাৰ পৰা পেকেট কৰা, সেইখিনি কষ্ট নহ'বও পাৰে। কিন্তু এইখিনি ঠাণ্ডা দিনত হ'লে এইখিনি আটাইতকৈ কষ্ট এইটোৱে কাম। ছিঙি পেলাই আপোনাৰ বেপাৰীক মানে উলিয়াই দিয়া বস্তুটো। ছিঙিলেই নহ'ব অকল, মানে চাফা কৰি তাত পিছফালৰ মানে যিটো হেৰি থাকে ফুলৰ, যিটো মই এপাহ ছিঙি আপোনালোকক দেখুৱাম দেই। এইপাহ চাওক ইমান ডাঙৰ, 1 কেজি ওপৰতে হ'ব। এতিয়া মই আপোনালোকক ছিঙি দেখাইছোঁ। ফুলপাহ এনেকৈ ছিঙিব লাগিব। আৰু ইয়াত যিটো এটা ডিলা বুলিও ক'ব পাৰে, এইটো ওলাই আহিছে বাৰু। কিন্তু ইয়াত চাওক, এইটো ওলাই আহিছে। এইটো কাটি চাফা কৰিব লাগিব। আৰু এটা পলিথিনত 1 কেজিকৈ এনেকৈ পেকেট কৰিব লাগিব। এয়া চাওক, এইটো কাটি কৰি চাফা কৰিব লাগিব। আমি যিহেতু এটা বস্তু বিকোঁ, অকণমান চাফ চিকুণকৈ বিকিলে ভাল হয়। ইয়াতো আৰু একোৱেই নাই, কিন্তু এইটো কাটিব লগা হয়। ভালকৈ ধৰিব পাৰিছেনে বাৰু? কিমান ধুনীয়া লাগিছে দেখিছে। আপোনালোকে খাই পাইছে নাই জনাব দেই। কিছুমানেতো খাই নাপায়, যিবিলাকৰ তাত নাথাকে।
আৰু প্ৰায়ে আজিকালি খেতি হৈছে, চবেই প্ৰায়ে খাবলৈ পায়েই, কিন্তু তথাপিও কিছুমানে ভয়ৰো নাখায়। ভয় কৰিবলগীয়া কথা নাই বাৰু, কিন্তু কেতিয়াবা কিছুমানে অলপ কাঢ়া দৰৱ মাৰি দিয়ে। দৰৱ মৰাৰ পিছত মানে বা থৈ দিয়ে নাফুবিলাক ছিঙি পেলাই বহুত দিন, তেনেকৈ খাব নালাগে, অকণমান দিগদাৰ হয়। আমাৰ আজিলৈকে বাৰু একো হোৱা নাই, আৰু দৰৱো তেনেকৈ মৰা নহয় যে, সেইকাৰণে খাবলৈ কিন্তু বৰ সোৱাদ দেই। আপোনালোকে খাই পাইছেনে জনাব দেই। हे जगन्नाथ, ये क्या है? हे प्रभु, हे जगन्नाथ, ये क्या हुआ? ये क्या हुआ? ये इतनी ठंडी में ये क्या हुआ? বাহিৰত আন্ধাৰ যে, বাহিৰত ল'বও নোৱাৰি, কুঁৱলী বহুত, সেইটো কাৰণে ভিতৰত পাতি পাৰি লৈ লৈছোঁ দেই। হৈ গ'ল দেই, পেকেট কৰি হৈ গ'ল। এতিয়া মানুহজনে বাইকত নিব, সেইটো এটা ডাঙৰ কাম। মানুহজনে বাইকত নিব, ঠাণ্ডাখনত নি পেলাই দিবগৈ, বেছি দূৰ নহয়, তিনিআলি এটা আছে, তিনিআলিতে দিবগৈ লাগিব। বেপাৰীজন মানে তাতে আহে, আৰু গোটেই যিমানখিনি ওচৰ চুবুৰীয়া মাছৰুম দিয়ে নহয়, সেইখিনিতে গোট খায়, সেইখিনিতে দিয়ে একে ঠাইতে। সেইটো কাৰণে অকণমান সুবিধা হয় আৰু চাগে, ভাগে ভাগে ঘৰে ঘৰে নিবলৈ আহিলে বহুত দেৰি হৈ যায় যে, সেইটো কাৰণে মানুহজনে নিজেও কৰে, বেপাৰীজনে। চাওকচোন, লাইটটোৰ ওচৰতহে পোহৰ, বাকী চব আন্ধাৰ। মোবাইলৰ লাইটটোৱে ঠেলিবই পৰা নাই। কিবা কবা নেকি? ভূতৰ নিচিনা লাগিবই আৰু, ঠাণ্ডাখনৰ আন্ধাৰত আৰু এই উঠ কোলা পৰি গৈছেগৈ। ঠাণ্ডাত যে কয় যে উঠ কোলা পৰি যায় বুলি, লাইটৰ ওচৰলৈ আহিলে বাৰু অকণমান ভালেই, এইফালে আন্ধাৰ কাৰণে বেছি লাগিছে। বাইকত উঠাই ল'লে, সেইফালে লোড কৰি হৈ গ'ল। এই বস্তাটো নিছে আৰু ইয়াতো নিছে। যেতিয়া সৰহকৈ ওলাব মানে বাইকত নাযাবও পাৰে দেই। ৰাতিপুৱাই 5টা বজাত ঠাণ্ডাখনত ৰেডি হৈছে, এয়া হাত মোজা পিন্ধি, টুপি পিন্ধি, মই পিন্ধি আছিলোঁ দেই, মোৰ টুপিটোকে আকৌ পিন্ধি লৈছে। আমাৰ চেহেৰাকেইটা সঁচাকৈ কিবা ক'ম আৰু, একদম মজা লাগিছে দেখিবলৈ আজি ভিডিঅ'টোত মোৰ চেহেৰা, আনকালেও বেয়া পাওঁ আমাৰ চেহেৰা। মই এখন মাৰি থৈ যাওঁ দেই। 5টা বাজিছেহে, আন্ধাৰ হৈছে দেখিছেই, আন্ধাৰ গোটেই। মানুহজনে দিবলৈ গ'ল, আৰু দি থৈ আহোঁতে অকণমান সময় লাগিব, তাতো হিচাপ কৰিব, মানে কিমান দিলে কি কথা, পেকেটখিনি হিচাপ কৰি দি থৈ আহিব। খুব সোনকালে আহিব, পিছে ইমান দেৰি নকৰে, যদি মানুহজন সোনকালে আহি পাইছেহি দেই। এতিয়া 5টা বাজি গৈছে। এতিয়া মই কি কৰিম এতিয়া মানে সোনকালে উঠিলোঁ যে, 4টামান বজাতে উঠিলোঁ, আনকালেতো ইমান সোনকালে নুঠোঁ, মাছৰুম মানে নাফু কাটিবৰ কাৰণেহে উঠিছোঁ। আৰু এতিয়া আন্ধাৰে হৈছে যিহেতুকে, ছোৱালীও গাটো ভাল নাই, ৰাতিও ইমান হোৱা নাই ভালকৈ। এতিয়া ময়ো শুই দিওঁ অকণমান, নহ'লে মানে দিনত দিগদাৰ হ'ব, মূৰ চুৰ বিষাব পাৰে। আৰু এতিয়া একেবাৰে ঠাণ্ডা, এতিয়া যদি মই বাহিৰত যদি ওলাই দিওঁ এনেকৈ, মোৰ একদম খাটাং মানে বেমাৰ হ'ব, এনেকুৱা হেৰি ঠাণ্ডাত। হাত ভৰিবোৰতো অকৰা হ'লেই, নাফুবিলাকতো ঠাণ্ডা হৈ থাকে, সেইবিলাক চুওঁতে এয়া চাওক, এইবিলাক দিছেনে, এইবিলাক কেনেকৈ কোচ খাই গৈছে ছালটো, মানে ইমানেই ঠাণ্ডাত মানে একদম হাত
অৱস্থা নাই। এতিয়া অকণমান শুই দিওঁ, আপোনালোকক ভিডিঅ'টো সামৰি দিওঁ চাগে। যদি ভাল পালে চাই লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যিসকলে মাছৰুম খেতি কৰে সেইসকলে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব, নজনা কথা কিছুমান জানিব পাৰিব বুলি আশা কৰিছোঁ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কি হয় এইখিনি কথা নেদেখুৱাই যে, সেইকাৰণে মই ভাবিলোঁ আজি এইখিনি ৰাতিপুৱা দেখাই দিওঁ আপোনালোকক। আৰু ছোৱালীজনীও যিহেতুকে গা ভাল নাই, ভিডিঅ' কৰিব পৰা নাই, তাই এতিয়া শুই থাকোঁতে অকণমান এইখিনি সময় ভিডিঅ' কৰিব পাৰিছোঁ, সেইকাৰণে কৰিলোঁ। আৰু মানুহজনটো গ'লে এতিয়া মই শুই দিওঁ। বাই বাই। মোৰ হাতখন কেনেকুৱা হৈ আছে, বৰফৰ নিচিনা। আয়ুষ চিনেমাই নে, আয়ুষ চিনেমাই কৈ গৈছাগে নে?